নমস্কাৰ মনোমা ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথি ভাৰতী সাহিত্য চয়নৰ দ্বিতীয় অধ্যায় বৰলোকৰ চৰিত্ৰ অধ্যয়ন নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদিহে কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ হা। তোমালোকক 1 নম্বৰত যেটো প্ৰশ্ন দিয়া হৈছে চমু উত্তৰ দিয়া তাৰ ক নম্বৰত সোধা হৈছে যে কেনে পুথি পঢ়ি সুগম পদ পোৱা যায়। উত্তৰটোত তোমালোকে লিখিবা বৰলোকৰ চৰিত্ৰ পুথি পঢ়ি সুগম পদ পোৱা যায়। এইবিলাক চমু উত্তৰ গতিকে খুব ছুটিয়ে হ'ব। খ নম্বৰটোত প্ৰশ্নত সুধিছে যে তোমালোকক উদ্গতি কৰিবলৈ আদিতে মানুহক কি লাগে। উত্তৰটো লিখিবা উদ্গতি কৰিবলৈ আদিতে মানুহক এটা সুগম পথ লাগে। ঠিক আছে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো লেখকে উদ্গতিৰ নিমিত্তে কেনে পুৰুষক ধন্য বুলি কৈছে। উত্তৰটোত তোমালোকে কি লিখিবা চোৱা লেখকে উদ্গতিৰ নিমিত্তে নিজ বাউসীৰ বলেৰে ডাঙৰ হোৱা পুৰুষক ধন্য বুলি কৈছে। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো আছে তোমালোকৰ উদ্গতি পথৰ নতুন যাত্ৰীক লেখকে কি উপদেশ দিছে। উত্তৰটো তোমালোকে লিখিবা যে উদ্গতিৰ পথৰ নতুন যাত্ৰীসকলক লেখকে বৰলোকৰ চৰিত্ৰ অধ্যয়ন কৰিবলৈ উপদেশ দিছে। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো চাবা উদ্গতিৰ পথৰ চেষ্টাৰ এটা দৃষ্টান্ত দাঙি ধৰা। উত্তৰটো লিখিবা বৰলোকৰ চৰিত্ৰ উদ্গতিৰ চেষ্টাৰ এটা দৃষ্টান্ত। এনেকৈ লিখিলে হৈ যাব। এটা প্ৰথম ছটো চাবা কি গুণৰ বলত ডাঙৰ মানুহ হ'ব পাৰি। উত্তৰটো লিখিবা পুৰুষাৰ্থ গুণৰ বলত ডাঙৰ মানুহ হ'ব পাৰি। তাৰপিছত দ্বিতীয় ছটো চাবা উদ্গতি কৰি ডাঙৰ হ'বলৈ ইচ্ছা কেনেদৰে জন্মে। আৰু উত্তৰটো লিখিবা উদ্গতি কৰাৰ মানুহৰ চৰিত্ৰ অধ্যয়ন কৰিলে উদ্গতি কৰি ডাঙৰ হ'বলৈ ইচ্ছা জন্মে। তাৰপিছত তোমালোকে বৰ্গীয় জটো চাবা বুৰঞ্জীত কি থাকে বুলি লিখকে কৈছে। উত্তৰটো চাবা তোমালোকে বুৰঞ্জীত এটা জাতিৰ কাৰ্যকলাপ আৰু সিহঁতৰ উদ্গতি অধগতিৰ বিৱৰণ থাকে বুলি লেখকে কৈছে। এতিয়া বৰজটো চাবা কিহৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি। উত্তৰটো লিখিবা সৰু সৰু কামৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি। ইয়াতে তোমালোকৰ সৰু বাননটো এনেকুৱাকৈ আছে কাৰণ ৱৰ্ড অফিচত টাইপ কৰিলে এনেকুৱা হয়। গতিকে তোমালোকে এইটো কাৰেক্ট কৰি নিজে লিখিবা। সৰু একচুৱেল যিটো স্পেলিং হয় সেইটো তোমালোকে এনেদৰে লিখিবা। সৰু আমি এনেকৈ লিখোঁ হয়নে নাই। গতিকে সৰু সৰু বুলি এনেকৈ লিখি ল'বা তোমালোকে। ঠিক আছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত চাইছোঁ লেখকে উদ্গতিৰ বাট ভিন ভিন বুলি কিয় কৈছে বুজাই লিখা। তাৰপিছত উত্তৰটো লিখিবা তোমালোকে লেখক সত্যনাথ বৰাই কৈছে যে মানুহৰ স্বভাৱ চৰিত্ৰ আৰু অৱস্থা অনুসৰি উদ্গতিৰ বাট ভিন ভিন হয়। কাৰণ সকলো মানুহৰে স্বভাৱ চৰিত্ৰ বা অৱস্থা একে নহয়। গতিকে একেটা বাটেৰে সকলোৱে উদ্গতি কৰিব নোৱাৰে। যাৰ পক্ষে যিটো বাট সুগম সেই বাটহে লোৱা উচিত আৰু সেই বাটেৰেই তেওঁৰ উদ্গতি সম্ভৱ। উদাহৰণস্বৰূপে পঢ়া শুনা কৃষি ব্যৱসায় ক্ৰীড়া তাৰপিছত চাবা অভিনয় নৃত্য সংগীত চিত্ৰশিল্পী আদি উদ্গতিৰ বিভিন্ন বাট আছে। যাৰ যিটোৰ প্ৰতি ৰাপ বেছি আছে নাইবা তেওঁৰ স্বভাৱ চৰিত্ৰ বা অৱস্থা অনুযায়ী উপযুক্ত যিটো বাট সেইটোহে তেওঁ বাছি ল'ব। এনেদৰে প্ৰতিটো বাটেৰে জীৱন বাটত আগবাঢ়ি গ'লে মানুহে উদ্গতি কৰিব পাৰে। এতিয়া 3 নম্বৰ প্ৰশ্নটো চাবা সংসাৰ যাত্ৰাত উদ্গতি কৰিবলৈ বৰলোকৰ চৰিত্ৰ অধ্যয়ন কিয় প্ৰয়োজন। পাঠৰ আধাৰত বহলাই লিখা। উদ্গতি কৰিবলৈ মানুহক আদিতে এটা সুগম পথ লাগে। উদ্গতিৰ সুগম পথ বিচাৰি উলিয়াবলৈ বৰ টান। কাৰণ পৃথিৱীত যেনেদৰে উদ্গতিৰ বহুত পথ আছে কিছুমান মানুহে অধগতিৰ পথকো উদ্গতিৰ পথ বুলি ভাবি সেই পথত চলিবলৈ ধৰে। আকৌ উদ্গতিৰ আচল পথ বিচাৰি পালেও তাত থকা নানান বাধা বিঘিনিয়ে সংসাৰ যাত্ৰীক আধা বাটতে লেঠেঙীয়া কৰে। কিন্তু বৰলোকৰ চৰিত্ৰ অধ্যয়ন কৰিলে
সেই কাম উজু হয় কাৰণ তাত উদ্গতিৰ পথ আৰু তাৰ বাধা বিঘিনিবোৰ আঁতৰ কৰাৰ উপায়ো পোৱা যায়। কেইবাজনো মানুহৰ চৰিত্ৰ অধ্যয়ন কৰিলে উদ্গতিৰ কেইবাটাও পথৰ সন্ধান পোৱা যায়। এই পথবোৰৰ যাৰ যিটো সুচল যেন লাগে সেইটোকে বাছি লোৱা উচিত। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা তোমালোকে, সকলো কাম আদিতে দুষ্কৰ যেন লাগে, কিন্তু এজনে এদিন সন্মুখত কৰি দেখুৱালে সেই কাম উজু হয়। সেয়েহে সকলো কামৰ আদিতে এজন শিক্ষকৰ প্ৰয়োজন। একেদৰে উদ্গতিৰ পথ সুকলমে চলিবলৈও সদায় এজন ভাল শিক্ষকৰ প্ৰয়োজন। বৰলোকৰ জীৱন চৰিত্ৰ অধ্যয়ন কৰিলে তেনেকুৱা শিক্ষক পোৱা যায়, যাৰ চৰিত্ৰ অধ্যয়ন কৰা যায় বা কৰা হয় তেওঁ শিক্ষকৰ নিচিনা আৰু তেওঁৰ কাৰ্যবিলাক উপদেশৰ নিচিনা হয়। উদ্গতিৰ পথৰ প্ৰত্যেক যাত্ৰীয়ে তাৰ মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লোৱা উচিত। আৰ্হিৰ উপযুক্ত লোক জগতত বহু আছে, কিন্তু তেওঁলোকক হাতে হাতে লগ পাবলৈ টান। সেয়েহে মানুহে তেওঁলোকৰ চৰিত্ৰ পাঠ কৰি মনত উচ্চ আৰ্হি যতনাই লয়। গতিকে ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে সংসাৰৰ যাত্ৰাত উদ্গতি কৰিবলৈ বৰলোকৰ চৰিত্ৰ অধ্যয়ন অতি প্ৰয়োজনীয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে, একে উচালে কোনেও জগতত উদ্গতিৰ অসটিঙত উঠিব নোৱাৰে, কথাষাৰ বুজাই লিখা। এতিয়া উত্তৰটো চাবা তোমালোকে, মানুহে অশেষ কষ্ট, যত্ন আৰু সাধনাৰ বলতহে জীৱনত উদ্গতি কৰিব পাৰে। অনায়াসে কোনেও উদ্গতি কৰিব নোৱাৰে। কেতিয়াবা কোনো মানুহে আনে আৰ্জিত হোৱা ধন সম্পত্তিৰ গৰাকী হৈ নিজকে ডাঙৰ মানুহ হোৱা বুলি ভাবে, কিন্তু আনে আৰ্জিত হোৱা ধন সম্পদেৰে ডাঙৰ মানুহ হ'লে উদ্গতি হোৱা বুলি ক'ব নোৱাৰি আৰু তাত কোনো পুৰুষালীও নাথাকে। নিজ বাহুবলেৰে যি ডাঙৰ হয় সেই পুৰুষহে ধন্য। ধন সম্পত্তি হ'লেই যে মানুহৰ উদ্গতি হ'ব এনে নহয়। ধন সম্পত্তি উদ্গতিৰ একোটা অংগহে মাথোন। এইবোৰৰ লগত আৰু আন কিছুমান অংগ গোট খালেহে পূৰ্ণ উদ্গতি হয়। পূৰ্ণ উদ্গতি কৰিবলৈ হ'লে মানুহে বহুত পুৰুষাৰ্থ কৰি উদ্গতি পথৰ বাধা বিঘিনিসমূহ আঁতৰ কৰিব পাৰিব লাগিব, কাৰণ উদ্গতিৰ পথত অনেক বাধা বিঘিনি আছে। সেই বাধা বিঘিনিবোৰ আঁতৰ কৰাৰ সহজ নহয়। ইয়াৰ বাবে ধৈৰ্য, সাহস আৰু অনেক সময়ৰ প্ৰয়োজন হয়। সেয়েহে লেখক সত্যনাথ বৰাদেৱে কৈছে যে একে উচালে কোনেও জগতত উদ্গতিৰ অসটিঙত উঠিব নোৱাৰে। ঠিক আছে, এইখিনিলৈকে লিখিলে হ'ব। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাইছোঁ। 5 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে উদ্গতিৰ সুগম পথ কেনে হোৱা উচিত। উত্তৰটো লিখিবা, উদ্গতিৰ পথ ভিন ভিন হয়। একেটা পথেৰে সকলোৱে উদ্গতি কৰিব নোৱাৰে। যাৰ পক্ষে যিটো পথ সুগম যেন লাগে তেওঁ সেই পথটোহে বাছি লোৱা উচিত। বৰলোকৰ চৰিত্ৰ পাঠ কৰিলে উদ্গতিৰ পথ বিচাৰি পোৱা যায়। যদিও কেইবাজনো ব্যক্তিৰ জীৱন চৰিত্ৰ অধ্যয়ন কৰা হয়, তেন্তে উদ্গতিৰ কেইবাটাও পথৰ সন্ধান পোৱা যায়। কিন্তু এই পথবোৰৰ যিটো পথ আমাৰ স্বভাৱ চৰিত্ৰ আৰু অৱস্থাৰ লগত খাপ খায় সেই পথটোহে হ'ব আমাৰ বাবে সুগম পথ, আৰু সেইটো পথৰে আমি উদ্গতিৰ দিশত আগবাঢ়িব লাগিব। ঠিক আছে, এইখিনি লিখিলে হ'ব। এতিয়া 6 নম্বৰ প্ৰশ্নটো চাবা, পাঠৰ আধাৰত বুৰঞ্জী আৰু চৰিত্ৰ পুথিৰ পাৰ্থক্য লিখা। উত্তৰটো চাবা তোমালোকে, বুৰঞ্জীত এটা জাতিৰ কাৰ্যকলাপ আৰু সিহঁতৰ উদ্গতি অধোগতিৰ বিৱৰণ থাকে। কোনো এজন বিশেষ মানুহৰ জীৱনীৰ বিস্তাৰিত বিৱৰণ নাথাকে। কিন্তু চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বৰ্ণনা কৰা থাকে। চৰিত্ৰ পুথিত ব্যক্তি এজনৰ জীৱনৰ ঘাই কামবোৰৰ বাহিৰেও কিছুমান সৰু সৰু কাম, যেনে তেওঁৰ শোৱন খাৱনৰ ৰীতি নীতি, আলাপ অভ্যৰ্থনাৰ নিয়ম প্ৰণালী, এই সকলোবোৰৰ বৰ্ণনা পোৱা যায়। কিন্তু বুৰঞ্জীৰ পৰা কোনো মানুহৰ জীৱনৰ এনে সূক্ষ্ম বিৱৰণ জানিব নোৱাৰি।
ঠিক আছে মই তোমালোকক প্ৰশ্ন উত্তৰবিলাক ইমান বুজাই দিয়া নাই ডিটেইলত কাৰণ এইবিলাক অসমীয়াতে লিখা আছে সুন্দৰ সহজভাৱে আৰু এনেকৈ বুজাই এক্সপ্লেইন কৰি দি থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় ঠিক আছে সেইকাৰণে মই কেৱল উত্তৰটো তোমালোকক পঢ়ি দিছোঁ এতিয়া 7 নম্বৰটো চাবা 7 নম্বৰ কোৱেশ্চনটোত তোমালোকক সুধিছে উদ্গতিৰ বাঞ্ছা কেনে হ'ব লাগে আৰু উত্তৰটো লিখিবা তোমালোকে উদ্গতিৰ বাঞ্ছা থিৰ নিশ্চিত আৰু বলিয়া হাতীৰ নিচিনা উদন্ত হ'ব লাগে যাক আকাংক্ষা বোলা হয় উদ্গতিৰ দৃষ্টান্ত দেখিলে আৰু সেই বিষয়ে সদায় আন্দোলন কৰিলে মানুহৰ মনত তেনে বিধৰ আকাংক্ষাৰ উদ্ভৱ হয় আৰু তেতিয়াহে মানুহে উদ্গতি পথৰ বিকট বাধাবৰ সন্মুখীন হ'ব পাৰে তাৰপিছত এতিয়া 8 নম্বৰত তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে ক নম্বৰটো চাবা এইবোৰ বিঘিনি পাৰ হৈ উদ্গতিৰ মহন মন্দিৰত প্ৰৱেশ কৰা বৰ টান এইখিনি তোমালোকক ব্যাখ্যা কৰিব দিছে উত্তৰটোত চাবা বাক্যহাৰী আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট সত্যনাথ বৰাদেৱে ৰচনা কৰা বৰলোকৰ চৰিত্ৰ অধ্যয়ন শীৰ্ষক পাঠৰ পৰা তুলি দিয়া হৈছে তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে লিখিবা মানুহে যে বিনা কষ্টে জীৱনত উদ্গতি কৰিব নোৱাৰে তাকে বুজাবলৈ লেখকে বাক্য কথাহাৰীৰ অৱতাৰণা কৰিছে ঠিক আছে ইয়াতে কথাহাৰীৰ বাননটো তোমালোকে ভুল হৈ আছে কথাহাৰীৰ বাননটো তোমালোকে কি কৰি ল'বা কাৰেক্ট কৰি ল'বা হাৰী বাননটো এনেকুৱা হ'ব তোমালোকৰ কথাহাৰীৰ সকলো মানুহে জীৱনত উদ্গতি কৰিব বিচাৰে তাৰপিছত লিখিবা এইটো সেম লাইনতে হ'ব তোমালোকৰ উদ্গতি কৰিবলৈ হলে মানুহক প্ৰথমতে এটা সুগম পথৰ প্ৰয়োজন পৃথিৱীত উদ্গতিৰ পথ বহুত এই পথসমূহত বিভিন্ন এইটো পথ হৈ আছে দেই তোমালোকৰ এইটো পথ কৰি লিখিবা এই পথসমূহত বুলি লিখিবা এই পথসমূহত বহুতো বাধা বিঘিনি আছে এই পথেৰে ভালদৰে অতিক্ৰম কৰিব নোৱাৰিলে মানুহে সংসাৰ যাত্ৰাত বহুবাৰ উজতি খাবলগীয়া হয় বুদ্ধিৰ বলত বা চতুৰালিৰ গুণত কিছুমান বিঘিনি পাৰ হ'ব পাৰিলেও আন কিছুমান বাধা আহি সংসাৰ যাত্ৰীক বাট আগচি ধৰে সেয়েহে মানুহে অশেষ কষ্ট যত্ন আৰু সাধনাৰ দ্বাৰাহে উদ্গতিৰ চৰম শিখৰত অৱতৰণ কৰিব পাৰে ঠিক আছে এইখিনি লিখিলে হৈ যাব এতিয়া 2 নম্বৰ ব্যাখ্যাটো চাইছো প্ৰশ্নটোত দিয়া আছে এই নিমিত্তে সকলো কামত আদিতে এজন শিক্ষকৰ প্ৰয়োজন উত্তৰটো লিখিবা বাক্যহাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰা বিৰচিত বৰলোকৰ চৰিত্ৰ অধ্যয়ন শীৰ্ষক পাঠৰ পৰা তুলি দিয়া হৈছে উত্তৰটো লিখিবা মানুহৰ জীৱনত শিক্ষকৰ প্ৰয়োজনীয়তাৰ কথা কোৱাৰ প্ৰসংগত লেখকে বাক্যহাৰীৰ উল্লেখ কৰিছে তাৰপিছত লিখিবা পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে সকলো কাম আদিতে দুষ্কৰ যেন লাগে এইটো স্বাভাৱিক যে কেতিয়াও কৰি নোপোৱা কাম এটা কৰিবলৈ মানুহে কঠিন যেন পাব কিন্তু এজনে সেই কামটো এবাৰ কৰি দেখুৱালে উজু হৈ পৰে সেয়েহে সকলো কাম কৰাৰ আৰম্ভণিতে এজন শিক্ষকৰ বৰ প্ৰয়োজন শিক্ষক অবিহনে কোনেও কোনো কাম নিখুঁতভাৱে কৰিব নোৱাৰে ৰন্ধা বঢ়া বোৱা কটা হাল বোৱা আদি ইত্যাদি কামবোৰো মানুহে আনৰ পৰা শিকিহে কৰিব পাৰে গতিকে তেনে ক্ষেত্ৰত উদ্গতিৰ টান পথত সুকলমে চলিবলৈও মানুহক এজন ভাল শিক্ষকৰ প্ৰয়োজন হয় তাৰপিছত গ নম্বৰটো লিখিবা তোমালোকে হেতু প্ৰশ্নটো চাবা ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায় এতিয়া ব্যাখ্যাটো যাবা বাক্যহাৰী আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট সত্যনাথ বৰা বিৰচিত বৰলোকৰ চৰিত্ৰ অধ্যয়ন শীৰ্ষক পাঠৰ পৰা তুলি দিয়া হৈছে তাৰপিছত লিখিবা উদ্গতি কৰিব বিচৰা মানুহে কেনে আৰ্হি লোৱা উচিত তাক ক'বলৈ যাওঁতে লেখকে বাক্যহাৰীৰ অৱতাৰণা কৰিছে তাৰপিছত লিখিবা উদ্গতি পথৰ প্ৰত্যেক যাত্ৰীয়ে মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লোৱা উচিত ডাঙৰ আৰ্হি নেদেখা মানুহে সামান্য পদকে ডাঙৰ বুলি ভাবে
তাৰপিছত লিখিবা উদাহৰণস্বৰূপে নিধনী দেশত হেজাৰ ধন থকাজনেই অতুল ধনী আৰু মূৰ্খ দেশত আখৰ পঢ়িব বা লিখিব জনাজনেই মহাপণ্ডিত বুলি বিবেচিত হয়। কিন্তু ইয়াৰ বিপৰীতে যিয়ে প্ৰবল ধনী আৰু বিদগ্ধ পণ্ডিত দেখা পাইছে তেওঁ অলপীয়া ধন বা অলপীয়া বিদ্যাত সন্তুষ্ট নাথাকি ডাঙৰ পদৰ প্ৰতিহে মনত অভিলাষ জন্মে। সেয়েহে মানুহে উদ্গতিৰ পথত ডাঙৰ আৰ্হি বাছি ল'ব লাগে, তেতিয়াহে তেওঁৰ মন ডাঙৰ আৰু ডাঙৰ পদৰ প্ৰতি মনত অভিলাষ জন্মে। ঠিক আছে, এতিয়া 9 নম্বৰ প্ৰশ্নটো চাবা। পুথি এখন পঢ়িবলৈ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কি কথা লক্ষ্য কৰা উচিত আৰু ভাল পুথি এখনে তোমাক কেনেদৰে সহায় কৰিব পাৰে বুলি তুমি ভাবা? উত্তৰটো চাবা। পুথি এখন পঢ়িবলৈ নিৰ্বাচন কৰোঁতে প্ৰথম পুথিখনৰ ভাষাৰ প্ৰতি লক্ষ্য কৰিব লাগিব, যিটো ভাষা বুজিবলৈ সহজ আৰু সেই ভাষাৰ পুথিখনে সহজ বোধগম্য হ'ব। দ্বিতীয়তে পুথিখনৰ বিষয়বস্তু নিজৰ প্ৰয়োজনত আহেনে নাহে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। তৃতীয়তে যিখন পুথি পঢ়ি আমি জীৱনত উদ্গতি কৰিব পাৰোঁ সেইখন পুথিহে পঢ়িবৰ বাবে নিৰ্বাচন কৰিব লাগিব। ইয়াত তোমালোকৰ এইটো JIGটো সোমাই গৈছে, এইটো তোমালোকে নিলিখিবা। লেখক সত্যনাথ বৰাদেৱৰ মতে এখন ভাল পুথি এজন ভাল বন্ধুৰ নিচিনা। ভাল বন্ধু এজনৰ লগত থাকিলে বা আলাপ কৰিলে যেনেদৰে আমি সেই বন্ধুজনৰ পৰা ভাল গুণবোৰ আয়ত্ব কৰিব পাৰোঁ, ঠিক তেনেদৰে ভাল পুথি এখন পঢ়িলে পুথিখনৰ লিখকজনৰ লগত আলাপ কৰাৰ নিচিনা হয় আৰু তাৰ পৰা ভাল গুণসমূহ আয়ত্ব কৰিব পৰা যায়, যিয়ে আমাক উদ্গতিৰ পথত আগুৱাই যোৱাত সহায় কৰে। তাৰপিছত এতিয়া 10 নম্বৰত তোমালোকৰ খালী ঠাই দিয়া আছে। খালী ঠাইত তোমালোকৰ কি হৈছে? ঐশ্বৰ্য বিভূতি, এইটো খালী ঠাই আছিলে তোমালোকৰ, মই উত্তৰটো কৰি দিছোঁ। উদ্গতিৰ এটা অংগ মাথোন। খ নম্বৰটো আছে উদ্গতিৰ পথত সুকলমে চলিবলৈ সদায় এজন ভাল শিক্ষকৰ প্ৰয়োজন হয়। শিক্ষকটো খালী ঠাই আছিলে। তাৰপিছত গ নম্বৰটো চাবা। বৰলোকৰ চৰিত্ৰ উদ্গতিৰ চেষ্টাৰ এটা দৃষ্টান্তটো হ'ব ইয়াতে উত্তৰ। ঘ নম্বৰটো হৈছে উদ্গতিৰ পথৰ প্ৰত্যেক যাত্ৰীয়েই তাৰ মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লোৱা উচিত। তাৰপিছত ঙ নম্বৰটো লিখিবা। চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বৰ্ণোৱা হয়। তাৰপিছত ভাষা বিচাৰত তোমালোকক 1 নম্বৰত বিপৰীত শব্দ লিখিব দিছে। সুগম, দুৰ্গম, উদ্গতি, অধগতি, চতুৰ, ভদা, সুচল, অচল, সূক্ষ্ম, স্থূল। ঠিক আছে, তাৰপিছত তোমালোকে চাবা সন্তুষ্ট, অসন্তুষ্ট, ধনী, নিধনী, ইয়াতে নিধনী আছে, তাৰপিছত তাৰ বিপৰীতটো হ'ব ধনী। এতিয়া 2 নম্বৰত সমাৰ্থক শব্দ দিছে। বাঞ্ছা, ইচ্ছা, উজু, সহজ, বিদগ্ধ, পাৰ্গত, তাৰপিছত দিছে উন্নতি, উদ্গতি। এতিয়া কি কৰিব দিছে তোমালোকক? সন্ধি ভাঙিবলৈ দিছে। উদ্গতি, উদ যোগ গতি, অধগতি, অধ যোগ গতি, সৎ চৰিত্ৰ, সৎ যোগ চৰিত্ৰ, পুৰুষাৰ্থ, পুৰুষ যোগ অৰ্থ। ঠিক আছে, তাৰপিছত দুৰৱস্থা, দু যোগ অৱস্থা, দুৰৱস্থা। এতিয়া বাক্য সাজিব দিছে তোমালোকক। বাক্যকেইটা চাবা। অখটিঙেৰে এটা বাক্য। উদ্গতিৰ অখটিঙত উঠিবলৈ মানুহে বহুতো বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হয়। ঠিক আছে, এতিয়া তাৰপিছতো চাবা সুগম। বৰলোকৰ চৰিত্ৰ অধ্যয়ন কৰিলে উদ্গতিৰ সুগম পথৰ সন্ধান পোৱা যায়। তাৰপিছত চাবা দুষ্কৰ। আনে শিকাই দিলে দুষ্কৰ যেন লগা কামো উজু হৈ পৰে। তাৰপিছত চাবা ভূ পোৱা। ঘটনাটো সংঘটিত কৰাৰ পিছৰ পৰাই ইমান দিনে মানুহজনৰ ভূ পাবলৈ নাই। তাৰপিছত চাবা থকা খুন্দা। কবিতা আৰু কমল দুই ভাই ভনীৰ মাজত থকা খুন্দা লাগিয়ে থাকে। তাৰপিছত চাবা ঐশ্বৰ্য বিভূতি। ঐশ্বৰ্য বিভূতি থাকিলে মানুহৰ উদ্গতি হোৱা বুলি ক'ব নোৱাৰি। তাৰপিছত আছে তোমালোকৰ আদবাদ। আদবাদটো চাবা। একমাত্ৰ কমলৰ জ্বৰৰ খবৰ শুনি অফিচলৈ বুলি যোৱা দেউতাকে আদবাটতে ঘৰমুৱা হ'ল। সোণ খাৱন। বৰলোকৰ চৰিত্ৰপাত কৰিলে
তেওঁলোকৰ শোৱন খাৱন আদি সকলো দিশ ভালদৰে অধ্যয়ন কৰিব লাগে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনি আলোচনা কৰিলো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ